हेलो बंधु बान्धवीসকল आशा करूँ सकलो कुशले आछे। आपनालोक सकलोके मोर अन्य एटी ब्लगলৈ स्वागतम जनालो। एटी खूब सुंदर यात्रा आरु कলৈ গৈছিলো सकलोखिनि देखाम आपनालोকক। आपनालोके मोर भिडिओটো सम्पूर्ण चाब, अलपो स्किप नकरिब। लगते जिসকले मोर भिडिओ नतुनকৈ चाय आपनालोके मोर এই অকণমানি চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। লগতে লাইক কমেন্ট শেয়াৰ কৰি দিব। আমাৰ যাত্ৰা বেছি দীঘলীয়া নহয়, একেবাৰে ওচৰতে আমি সেউজপুৰলৈ গৈছিলোঁ। বাণীপুৰৰ পৰা সেউজপুৰলৈ যিহেতু বেছি দূৰ নহয়, এয়া আমি সেউজপুৰত অটৰ পৰা নামি খোজকাঢ়ি গ'লোঁ। অকণমান দেখাই দিছোঁ এয়া মন্দিৰ, বৰ ধুনীয়া জাগাখিনি। কলৈনো গৈছিলোঁ, কিয় গৈছিলোঁ সেয়া সকলোখিনি গম পাব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে। আৰু ৰীনা ঢলুৱা দাস বাইদেউ হৈছে, আপোনালোকে চিনি নিশ্চয় বহুতে পায়। তেখেত হ'ল পদ্য বুৰঞ্জীবিদ দুতিৰাম হাজৰিকীয়াৰ আজু পৰিণাতি। আৰু আমি য'ত গৈছিলোঁ এইগৰাকীও হ'ল তেখেতৰে আজু নাতি। আৰু কিয় গৈছিলোঁ সকলোখিনি আপোনালোকে জানিব পাৰিব ভিডিঅ'টো সম্পূৰ্ণ চালে। আপোনালোকে ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হ'ব। আমি কিছু নজনা কথা জানিব পাৰিম অসম বুৰঞ্জীৰ বিষয়ে। বিশেষকৈ নৱপ্ৰজন্মৰ বহুতেই বুৰঞ্জীৰ বিষয়ে নাজানে, তেওঁলোকে নিশ্চয় ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। আৰু আহক তেন্তে পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আচ্ছা জকুদা দাস কেতিয়া জকুদা মানে বিয়া হলতো হাজৰিকা বৰ হাজৰিকা। আচ্ছা, জকুদা বৰ বিয়া হৈছে মানে আৰু গতিকে হাজৰিকা ল'ৰা লক্ষ্মী হাজৰিকা হয়, পদ্ম হাজৰিকা হয়, তাৰপিছত গিৰীশ হাজৰিকা অ'কে, গৈ হাজৰিকা গৈ হাজৰিকা হয় হয়, গৈ হাজৰিকা হয়। তেওঁ তিনিচুকীয়া ডেভেলপমেণ্ট তেওঁ তিনিচুকীয়া ডেভেলপমেণ্ট। আচ্ছা 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 আচ্ছা, বাকী কেইজন ঢুকালে। আচ্ছা নাই, আচ্ছা তিনিচুকীয়া ডেভেলপমেণ্ট হয় হয়। তেওঁৰে ছোৱালী জকুদা, মোৰ মা আছিলে জকুদাৰ মানে ছোৱালী হয় চাৰিজনী। আচ্ছা, জকুদা ছোৱালী চাৰিগৰাকী ল'ৰা নাই। আচ্ছা, যোৰহাটত শান্তি নিকেতন বুলি ঘৰ এটা আছে, চেউনিআলি শান্তি নিকেতন। আচ্ছা, সেইটো ঘৰ বিক্ৰী কৰি দিলা তাই। আচ্ছা আচ্ছা, আইতাৰ ছোৱালী এতিয়া এজনীও নাই। আচ্ছা, আপোনাৰ আইতা কি নাম আছিলে? জকুদা বৰ হাজৰিকা আপোনাৰ আইতা নাম? অঁ, জকুদা বৰ হাজৰিকা তেখেত আপোনাৰ আইতা নাম? তাৰমানে তেখেত কি নগাঁৱত ৰহাত আছিলে? নগাঁও জীয়েকৰ লগত ডাঙৰ জীয়েকৰ লগত মানে আছিলে। অ' আচ্ছা, এখেত আপোনাৰ আইতা হয় তাৰমানে? আচ্ছা, আইতা ক'ত আছিলে আচলতে? যোৰহাট চেউনিআলি শান্তি নিকেতন। অ' আচ্ছা, যোৰহাট চেউনিআলি শান্তি নিকেতন। আচ্ছা আচ্ছা, ঘৰটোৰ নাম আছিলে। আচ্ছা আচ্ছা, বুজি পালোঁ। এতিয়া শান্তি নিকেতন আছেনে নাই নাজানো। আচ্ছা, বিক্ৰী কৰোঁতে কৈছিলে আইতাই। আচ্ছা আচ্ছা আচ্ছা, মই জীয়াই থকালৈকে শান্তি নিকেতন নামটো মানে ৰাখিবা। আচ্ছা, এতিয়া আছে নাই ময়ো যোৰহাটলৈ হয়। তাৰমানে আপোনাৰ আইতাৰ নাম হৈছে জকুদা বৰ হাজৰিকা, আপোনাৰ আইতা হয় তেখেত। আৰু আইতা যোৰহাট চেউনিআলিত আছিলে, শান্তি নিকেতন তেওঁৰ ঘৰৰ নাম আছিলে, নহয় জানো? আচ্ছা আচ্ছা, চেউনিআলি। আৰু তেখেতৰ ছোৱালী কেইগৰাকী আছিলে? চাৰিগৰাকী ছোৱালী আছিলে, নহয় জানো?
আচ্ছা তেখেতৰ নামকেইটা কি আছিলে পূৰ্ণশ্ৰী দাস হা পূৰ্ণশ্ৰী দাস আচ্ছা হা 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 তাৰপিছত কল্পনা আচ্ছা চেনচোৱা আচ্ছা আৰু মাৰ নাম অঁ কল্পনা চেনচোৱা আচ্ছা আৰু তাৰপিছত শুৱলা আচ্ছা বনিয়া শুৱলা বনিয়া আচ্ছা আচ্ছা আৰু অৰ্চনা দাস অৰ্চনা দাস সৰু সৰু জীয়েক আচ্ছা এওঁলোক ক'ত থাকিছিলে এই গোটেইগৰাকী ঢুকালে এনে এনে এওঁলোক ক'ত আছিলে মানে আপোনাৰ হেৰি নগাঁও নহয় নগাঁৱত আছিলে পূৰ্ণশ্ৰী দাস অঁ পূৰ্ণশ্ৰী দাস আছিলে আচ্ছা 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 অঁ তেওঁৰ লগতে আইতা আছিলে আচ্ছা এখেত কোন আছিলে পূৰ্ণশ্ৰী দাস কোন আছিলে মোৰ আইতাৰ ডাঙৰ অঁ ডাঙৰ জীয়েক হয় আচ্ছা আচ্ছা অঁ জীয়েক আপোনাৰ ক'ত আছিলে পূৰ্ণশ্ৰী দাস ক'ত আছিলে আপোনাৰ নগাঁৱত আছিলে আচ্ছা আচ্ছা নগাঁও খ্ৰীষ্টান হা নগাঁও খ্ৰীষ্টান আচ্ছা 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 আৰু আপোনাৰ একচুৱেলি মানে দুতিৰাম হাজৰিকা দেৱৰ লগত আপোনাৰ সম্পৰ্ক কি আছিল তাৰমানে মোৰ এই দেৱজিৎ দেৱজিৎ হয় মোৰ ল'ৰা অঁ গম পাওঁ আৰু দুতিৰাম হাজৰিকাদেৱৰ লগত আপোনালোকৰ সম্পৰ্ক কি আছে বুৰঞ্জীবিদ যিজন দুতিৰাম হাজৰিকা তেওঁ হেৰি মোৰ দুতিৰাম হাজৰিকা মোৰ আইতা হয় জীয়েক আইতা হয় অঁ তেওঁৰ জীয়েক অঁ আপোনাৰ আইতা আচ্ছা আপোনাৰ আইতাৰ নাম যে ক'লে আপুনি এই যোগেশ্বৰী বৰহাজৰিকা নহয় যশোদা বৰহাজৰিকা অঁ তেখেত দুতিৰাম হাজৰিকাদেৱৰ জীয়েক হয় তাৰমানে অঁ আচ্ছা 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 অঁ সেইটো কথা তেখেত আৰু যশোদা বৰহাজৰিকা ক'ত আছিলে আপোনাৰ নগাঁৱত নেকি মই আপোনাক ক'লে যোৰহাট অঁ আচ্ছা 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 অঁ সেই যোৰহাট চেউনীত শান্তিনিকেতনত আপোনাৰ আইতা যশোদা বৰহাজৰিকা আছিল বিয়া হৈছিলে তেখেত হৈছে দুতিৰাম হাজৰিকাদেৱৰ জীয়েক তাৰমানে আচ্ছা দুতিৰাম হাজৰিকাদেৱৰ মানে ল'ৰা ছোৱালী কিমান আছিলে আপুনি জানে নেকি তেওঁ কোন কোন আছিলে ছোৱালী এজনী ল'ৰা চাৰিটা ল'ৰা চাৰিটা আচ্ছা আচ্ছা অঁ লক্ষীধৰ গৌ হাজৰিকা তাৰপিছত আৰু কি নাম কৈছিলে আপুনি লক্ষীধৰ হয় পদ্ম হাজৰিকা হয় হয় গিৰিশ হাজৰিকা হয় গৈ আচ্ছা আচ্ছা গৈ হয় গৈ হাজৰিকা তেওঁ তিনিচুকীয়া দহমানি অঁ বুজি পাইছোঁ তেওঁ এতিয়া জীয়াই আছে নাই মই নিজান জীয়াই আছে আচ্ছা আচ্ছা অঁ এওঁলোক চাৰিজন ল'ৰা আৰু আপোনাৰ যশোদা আছে জীয়েক তাৰমানে নহয় জানো আচ্ছা তেতিয়াহ'লে আপোনাৰ দুতিৰাম হাজৰিকাদেৱৰ পুত্ৰ যে কয় কমলাকান্ত হাজৰিকা আৰু লক্ষীধৰ হাজৰিকা তেওঁলোক কোন লক্ষীধৰ হাজৰিকা এই অঁ লক্ষী হাজৰিকা ভাল নাম থাকে আচ্ছা ঘৰৰ নাম কেইটা কৈছে এইবিলাক হেৰি আপোনাৰ আমি জনাত আপোনাৰ হেৰি দুজন পুতেকহে জানিছিলোঁ তাৰমানে লক্ষীধৰ বুলি জানিছিলোঁ আৰু কমলাকান্ত হাজৰিকা হয় আচ্ছা তেওঁলোকৰ চাৰিজন তাৰমানে ল'ৰা আৰু এজনী ছোৱালী আছিল অ'কে এগৰাকী ছোৱালী তাৰমানে ন অসম বুৰঞ্জীখন কানেকলজিত চলিছিলে আচ্ছা 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 সেইটো লাইব্ৰেৰীত মই বিচাৰিছিলোঁ আচ্ছা নাপালোঁ গুৱাহাটী ইউনিভাৰ্চিটিত আছে অঁ বুজিছোঁ বুজিছোঁ তেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি নাই গুৱাহাটী এতিয়াও চাগে চালে মেলিলে ওলাব হয়
এখন অৱশ্যে বুৰঞ্জীখন তেওঁৰ পাইছোঁ, যিখন দুতিৰাম হাজৰিকা দেৱৰ যিখন তেওঁ নিজে লিখা সাঁচিপাতৰ বুৰঞ্জী, মানে আপোনাৰ বুৰঞ্জীখন সাঁচিপাতৰ তাৰমানে কলি ভাৰত বুৰঞ্জীখন, সেই বুৰঞ্জীখন মানে আপোনাৰ আমাৰ গুৱাহাটী বুৰঞ্জী আৰু প্ৰত্নতত্ত্ব বিভাগত পোৱা গ'ল তাৰমানে। বুৰঞ্জীখন খুব ধুনীয়া হৈ আছে, সাঁচিপাতেৰে তেওঁ নিজ হাতেৰে লিখা বুৰঞ্জীখন, আপোনাৰ সাঁচিপাতৰ বুৰঞ্জীখন গুৱাহাটী পাণবজাৰ মেঘদূত ভৱনৰ ওচৰত আছে। সেই বুৰঞ্জীখন খুব ধুনীয়া হৈ আছে, সাঁচিপাত আজিও ধুনীয়া হৈ আছে। সেইখন অৱশ্যে পোৱা গ'ল আপোনাৰ। যিখন অনুবাদ কৰিলে হয় হয় সেইখন কামে কলেজতো চলিছে। আচ্ছা আচ্ছা। আৰু কোন কলেজত চলিছে নাজানো। বুজি পাইছোঁ। আৰু হেৰি গুৱাহাটী ইউনিভাৰ্চিটিত আছে। গুৱাহাটী ইউনিভাৰ্চিটিত আছে। আচ্ছা, আপুনি জানে নেকি বাৰু দুতিৰাম হাজৰিকাৰ পত্নীৰ নাম জানে নেকি বাৰু? কোন আছিল জানে নেকি বাৰু? সেইটো আপুনি নাজানিব ন, কাৰণ তেখেতৰ জীয়েকে হৈছে আপোনাৰ আইতা তাৰমানে, গতিকে তেখেতৰ পত্নীৰ কথা আপুনি নাজানে। এনেই আপুনি আইতাহঁতৰ পৰা জানিছিলে নেকি যে তেখেতৰ পত্নী ক'ৰ আছিল, বা তেওঁ এনেই জানিছিলে নেকি, আইতাহঁতৰ পৰা জানিছিলে নেকি? মনত নাই। আমিও সৰু আপোনালোক সৰু আছিলে, মানে তেখেতৰ পত্নী কোন আছিলে সেই কথাটো ক'তো পোৱা নাই তাৰমানে, সেইটো কথা আপোনাৰ। আচ্ছা, আপোনাৰ আইতাটো বাৰু দুহাত চেউনীয়াঙিত আছিলে। আপোনাৰ সৰুকালৰ দিনবোৰ ক'ত মানে আপুনি অতিবাহিত কৰিছে? আপোনাৰ মা দেউতাৰ ঘৰ ক'ত আছিলে? মোৰ মা দেউতাৰ ঘৰ পদমণি আছিলে। পদমণি মানে কোন পদমণি? গীৰ্জাঘৰৰ ফ্ৰণ্টৰ ৰেল লাইনটোতে। আমাৰ ইয়াতে ডিব্ৰুগড়। আপুনি ইয়াতে ডাঙৰ হোৱা তাৰমানে? ইয়াতে ডাঙৰ, সেইকাৰণে মই মানে খুব এটা নাজানো। আচ্ছা আচ্ছা, আপুনি তাৰমানে ইয়াতে ডাঙৰ হোৱা তাৰমানে? সেইটো কথা। আচ্ছা আচ্ছা আচ্ছা। মোৰ নাম মানে এনেই আইতাহঁতে ইলু বুলি মাতে। আচ্ছা আচ্ছা আচ্ছা। আপোনাৰ ভাল নামটো? ভাল নামটো স্বপ্না দাস। স্বপ্না দাস। আচ্ছা, এনেই ইলু বুলি মাতে আচ্ছা আচ্ছা আচ্ছা। আইতাহঁতে। বুজিছোঁ। বাকী তেতিয়াহ'লে আপোনাৰ এনেই আপোনাৰ হেৰি যে নগাঁও ৰহাত কোনোবা আছিলে আপুনি জানে নেকি? নগাঁও ৰহাত আমাৰ কোনো নাই, তাৰমানে হেৰি মোৰ জেঠাই গুণশ্ৰী দাস। আচ্ছা আচ্ছা। দাসৰ গিৰিয়েকৰ ঘৰ। আচ্ছা, আপোনাৰ জেঠাই তাৰমানে গুণশ্ৰী দাস মোৰ আইতাৰ ডাঙৰ গিৰিয়েক। হয়। তেখেতৰ ঘৰ নগাঁও ৰহাত তাৰমানে। তেখেত তাৰমানে নগাঁও ৰহালৈ বিয়া হৈছে তাৰমানে? বিয়া হৈছে। নগাঁও ৰহাত আচ্ছা। নগাঁও খ্ৰীষ্টান বস্তিত। আচ্ছা। সেইটো কথা। আচ্ছা। আপোনাৰ আপোনাৰ যে এতিয়া এই যে ক'লে যে আপুনি নগাঁৱত যে বিয়া যে হৈছে যে, তেখেতৰ মানে হাজবেণ্ড, মানে তেখেতৰ হাজবেণ্ডৰ ঘৰ ক'ত আছে? হাজবেণ্ডৰ ঘৰেই ৰহাত আছে। তেখেতৰ নামটো কি আছে? লক্ষীধৰ আছিলে নেকি? নহয় ন? এনেই পেটুৱা বুলি কয় তো। আচ্ছা, হেৰি নামটো কি? ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছিলে। ফৰেষ্ট ডিপাৰ্টমেণ্ট আছিলে। আচ্ছা। নগাঁও ৰহাৰ আছিলে। ঠিক আছে, অকণমান পিছত তেনে সুধো আপোনাক, আৰু অকণমান দুটামান কথা পাছত সুধিবলৈ ন। এইটো বাকী হেৰি এইটো কি, কমলাকান্ত হাজৰিকা, লক্ষীধৰ হাজৰিকা আৰু যশোদা বৰ হাজৰিকা, আৰু পদধৰ হাজৰিকাই হাজৰিকাই হয় ছোৱালী। হয়
হাজৰিকা তেওঁ ঢুকালে। আচ্ছা, অনু হাজৰিকা। আচ্ছা, ঢুকালে। তাৰমানে এতিয়া কথাটো কি হ'ল, দ্যুতিৰাম হাজৰিকাদেৱ, তেখেতৰ পুত্ৰ কমলাকান্ত হাজৰিকা, লক্ষীধৰ হাজৰিকা আৰু তেখেতৰ জীয়েক হৈছে যশোদা বৰ হাজৰিকা। আৰু যশোদা বৰ হাজৰিকা আপোনাৰ হৈছে আইতা তাৰমানে, হয় নাই? আপোনাৰ নামটো ইয়াত মই লিখিলোঁ স্বপ্না দাস বুলি, ঘৰত আপোনাক ইলু বুলি মাতে। আৰু আপোনাৰ নিজৰ জন্মস্থান হৈছে ডিব্ৰুগড় কদমনি। তেতিয়াহ'লে আপোনাৰ দেউতা তাৰমানে ডিব্ৰুগড় কদমনিৰ আছিলে, নহয় জানো? সেই হিচাপত মই ইয়াত আপুনি কোৱা হিচাপত নোট ডাউন কৰিলোঁ আপোনাৰ, হয়নে? আৰু আপুনি ক'লে যে লক্ষীধৰ হাজৰিকা, পদ্মধৰ হাজৰিকা, পদধৰ হাজৰিকা, গিৰিশ হাজৰিকা আৰু গৌ হাজৰিকা, এওঁলোক ককাই ভাই। তেতিয়াহ'লে এওঁলোক হয়তো কমলাকান্ত হাজৰিকাৰ পুত্ৰ হয়, এই হিচাপত লিখা আছে। তেতিয়াহ'লে আপুনি লক্ষীধৰ হাজৰিকা তেখেত ডিগবৈ, তেতিয়াহ'লে ডিগবৈ নহয় জানো? আচ্ছা, তেখেতৰে জীয়ৰী তাৰমানে কৰুণা হাজৰিকা, মিনু, তেখেতৰ ঘৰত মিনু বুলি মাতে আপোনাৰ। আৰু তেখেতৰ পৰাই মই এই গোটেই আপোনালোকৰ বংশাৱলীখিনি পাইছিলোঁ মানে। আৰু মিনুৰ পায় অৰুণ হাজৰিকা। হয়, অৰুণ, হা ৰাইট, অৰুণ হাজৰিকা। অৰুণ হাজৰিকা হয়, অইলত কাম কৰিছিলে। অঁ আচ্ছা, তেখেতে অলপতে ঢুকালে দুবছৰমান। দোকান হয় হয়, গুৱাহাটীত ঢুকালে। গুৱাহাটী হয়। তেওঁৰ জীয়েকো লগ পাইছোঁ মই। আৰু হেৰি তেখেতক অৱশ্যে লগ পোৱা নাই, তেখেত ঢুকালে আপোনাৰ আজি এবছৰমান হৈ গ'ল নেকি আপোনাৰ? দুবছৰমান হ'ল আপোনাৰ ন? দুবছৰমান, হয় হয় ৰাইট, দুবছৰমান হ'ল। তেখেতসকলৰ ককাই ভাই কেইবাজনো আছে, ছোৱালী 3গৰাকী আছিল আপোনাৰ। হয়, হাজবেণ্ডৰ নামটো কি কৈছিলে ভালকৈ? ডক্টৰ SM দাস। SM দাস। সম্পূৰ্ণ নামটো কি আছিলে? সম্পূৰ্ণ নামটো কি আছিলে? ডক্টৰ চৈতন্য মোহন দাস। চৈতন্য মোহন দাস। আমাৰ অসম মেডিকেল কলেজৰ। অসম মেডিকেল কলেজৰ আচ্ছা। ৰেডিঅ'লজি হেড আছে। আচ্ছা আচ্ছা আচ্ছা। আচ্ছা। তেখেত এনেই তেওঁৰ মৃত্যু চন্দ্ৰ লিখা আছে। ল'ৰাটো অঁ, এজনেই ল'ৰা নেকি আপোনাৰ? আৰু এজন আছে আচ্ছা 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 ডক্টৰ আচ্ছা। ডক্টৰ সত্যজিৎ দাস। ডক্টৰ সত্যজিৎ দাস। আচ্ছা, মানে আমাৰ ডিব্ৰুগড়তে কৰে? নাহৰকটীয়াত কৰে। অঁ, নাহৰকটীয়াত কৰে। বাগানত কৰে। আচ্ছা আচ্ছা। টাটা হা, টাটা কোম্পানীত কৰে। টাটা কোম্পানী। আচ্ছা, সত্যজিৎ দাস, ডক্টৰ সত্যজিৎ দাস ন? কোন ডিপাৰ্টমেণ্টৰ হয় তেখেত? ডিপাৰ্টমেণ্টত নহয় আৰু। আচ্ছা, হা হা, বাগানত কৰে তেখেত। আচ্ছা আচ্ছা। আৰু তেখেত তাৰমানে ডাঙৰ পুত্ৰ আপোনাৰ? ডাঙৰ পুত্ৰ। আৰু দেৱ ছেকেণ্ড পুত্ৰ। দেৱৰ নামটো দেৱজিৎ নেকি তাৰমানে? দেৱজিৎ দাস। দেৱজিৎ দাস তাৰমানে। আপোনাৰ দুজনেই সন্তান তাৰমানে? আচ্ছা আচ্ছা আচ্ছা। ডাঙৰলৈ দিলে আৰু। হা, ডাঙৰ হৈ গ'ল আৰু। মই মানে একচুৱেলি ভাল লাগিলে মানে দেৱজিতৰ পৰা যেতিয়া গম পালোঁ যে দ্যুতিৰাম হাজৰিকাদেৱৰ মানে মোৰ মা মানে কোনো পৰিয়ালৰ হয় বুলি মায়ে সদায় কয়, মানে এনেকৈ কৈছিলে মানে। তেতিয়া মোৰ হৈছে যে আমাৰ ইমান ওচৰতে আছে, গতিকে আৰু আপোনাৰতো যেতিয়া আপুনি নিজৰ লাইফত ইমান ধুনীয়াকৈ গোটেইখিনি পাইছে, গতিকে ডেফিনেটলি আপুনি গোটেইখিনি কথা অলপ ভালকৈ ক'ব পাৰিব তাৰমানে। সেইটো কাৰণে মই মানে বহুত দিনৰ পৰা চেষ্টা কৰি আছিলোঁ আহিবৰ কাৰণে মানে, কিন্তু মানে সময় সুবিধা ঠিক মিলা নাছিলে। আজি আপোনাৰ লগত লগ পাই ভাল লাগিলে। বহুতখিনি কথা সংগ্ৰহ হ'ল আপোনাৰ, কাৰণ আমাৰ এইখিনি সংগ্ৰহ আপোনালোকৰ নিচিনা ব্যক্তিৰ পৰা আমি যেতিয়া সংগ্ৰহ কৰিম, এইটো একদম মানে কি, একদম মানে সত্য যিটো হয় মানে আপোনাৰ সেই বস্তুখিনি আমাৰ সংৰক্ষণ হৈছে। য'ত ধৰক বেলেগ এটা নহয় যে শ্ৰুতি মানে বেলেগৰ কথা বাগৰি অশুদ্ধ হৈছে, সেইটোতো নহয়, কাৰণ আপুনি নিজৰ লাইফত পাইছে। গতিকে লাইফত পোৱা দেখি আপোনালোকৰ পৰা আমি যেতিয়া বস্তুটো সংগ্ৰহ কৰিব পাৰোঁ, তেতিয়াহে আমাৰ একদম সত্য বস্তুটো ওলাই গুচি আহে। গতিকে আপোনাক মই লগ পালোঁ, মোৰ নিজৰে একদম পৰম ধন্য। ভাল লাগিলে আপোনাক লগ পাই মানে, বহুত বহুত ধন্যবাদ। পানী অঁ, পানী গৈছে। নগাঁও ৰহা বুলি কৈছে আপোনাক। মনত আছে বোলে। তুমি ঠিকে আছা?
দ্বিতীয়ৰাম হাজৰিকাদেৱে হয় কিহৰ কাৰণে দৌৰা দৌৰিকৈ আহিছিলে সেইটো মই নাজানো হয়। নাগালেণ্ড নাগাৰ উৎপাতত থাকে পানী খোৱাৰ কাৰণে হয়। হা চেউনীয়ালিত আহি থিতাপি লৈছে তেওঁ পাচিত সাঁচি পাথৰ পুথিখিনি মূৰৰ ওপৰত লৈ ঢাকি দৌৰা দৌৰিকৈ আহিছে দৌৰি আহি চেউনীয়ালি থিতাপি লৈছে মোক আইতা আৰু মায়ে সেইখিনি কথা কৈছে আচ্ছা শুনিছিলোঁ আপোনাৰ আইতাৰ নাম কি আছিলে যশোদা হাজৰিকা অঁ আৰু আপোনাৰ মাৰ নাম কল্পনা চাইন্সোৱা কিন্তু দেউতাকৰ ঘৰত লাহৰি হাজৰিকা আছে আচ্ছা দেউতাকৰ নাম মোৰ মাৰ নাম লাহৰি হাজৰিকা আচ্ছা আৰু আইতাৰ নাম যশোদা হাজৰিকা আচ্ছা দ্বিতীয়ৰাম হাজৰিকা মোৰ আইতা ভনীয়েক আছে নাই জীয়েক আছিলে দ্বিতীয়ৰাম হাজৰিকাৰ জীয়েক আছিলে আপোনাৰ আইতা আচ্ছা কথাখিনি এইখিনি কথা মানে এতিয়া জনা নাছিলে আজি আপোনাৰ মুখৰ পৰাহে জানিলোঁ যে এইটো প্ৰশ্ন আহিছিলে যে দ্বিতীয়ৰাম হাজৰিকা জন্ম মানে দ্বিতীয়ৰাম হাজৰিকাদেৱে যিটো সাঁচিপত্ৰত আমাৰ লিখি থৈ গৈছিলে তেখেতৰ হিচাপত আমি গম পাইছিলোঁ যে তেখেত আপোনাৰ মানে জন্ম হৈছিলে তেখেতৰ পিতামহ মানে চাহা হাজৰিকা তেখেতৰ পিতামহ আছিলে আৰু দেউতাক আছিলে সোণামৰ হাজৰিকা গতিকে তেখেতে চাহা হাজৰিকাদেৱৰ ভেটিত তেওঁ জন্মগ্ৰহণ কৰিছিলে য'ত চকীহাট নামৰ ঠাইখনত কিন্তু এইটো সদায় প্ৰশ্ন আহিছিল যে চেউনীয়ালিত তেওঁলোকৰ পৰিয়াল কেনেকৈ আছে আজি আপোনাৰ পৰাহে গম পালোঁ যে তেওঁলোকে কোনো মানৰ দিনত বা কোনো বৰষুণৰ আপুনি ক'লে যে বানৰ কাৰণে যে আহি তেওঁলোকে থিতাপি লৈছিলে তাৰমানে চেউনীয়ালিত তেওঁলোকে থিতাপি লৈছিলে পাচিত ভৰাই লৈ আহিছিলে অঁ পাচিৰ ওপৰত এনেকৈ দাঙি লৈ আহিছিলে ন অঁ আচ্ছা আচ্ছা অঁ মানে আপোনাৰ আইতাহঁতে কয় আইতা অঁ আচ্ছা ভাল লাগিলে আজি আপোনাৰ পৰা মানে কথাষাৰ শুনিলোঁ ভাল লাগিলে আচ্ছা বহুত ধন্যবাদ দেই মই ভাল এটা মানে খবৰ আজি পালোঁ আছে ঠিকে আছে সম্প্ৰদায়ৰ ৰজা আছিলে আচ্ছা 24টা ডবা লৈ সোমাই 24টা ডবা লৈ বোলে সেই কথাটোলৈ আহোম ৰজাই গম পায় আচ্ছা মানে বিচ্ছেদ উঠাই পেলাই বিচ্ছেদ কৰিব অঁ ৰাইট ঠিকেই অঁ কওকচোন কওক আপুনি একদম আমাৰ বোলে বংশ বোলে শ্ৰীকাছ বুলি ক'লেই নহয় আমাৰ বংশ ৰজাৰ বংশ আহোম ৰজাই আমাক কেনেকুৱা কৰিব কৈছে আইতাই মানে হয় মানে আপোনাক কোনে কৈছিলে আইতা আইতাই কৈছে আহোম ৰজাই নামনিত ৰজা নাগালেণ্ডৰ নামনিত ৰজা আছিলে আচ্ছা আমাৰ মই চব আহোম ৰজা বোলে এনেকুৱা কৰিলে আমাৰ ৰজাই 24টা ডবা লৈ সোমাইছিলে 24টা ডবা লৈ ওলাই কোনোবা সজাই বোলে আহোম ৰজাক লগাই দিলে লগোৱাৰ কাৰণে এনেকুৱা হ'ল বুজি পাইছোঁ আহোম ৰজাই বুজিছোঁ আপোনাৰ আইতাই এইবোৰ কথা কৈছিল আপোনাৰ ন আচ্ছা অঁ হয় সঁচা নে মিছা নাই এইটো কথা সঁচা হয় তেওঁলোকে ৰাজহাউলি পাতি আছিলে হয় ৰাজহাউলি পাতি আছিলে আপুনি কোৱা কথাখিনিয়ে দ্বিতীয়ৰাম হাজৰিকাদেৱে তেওঁৰ বংশৰ কিতাপত এই কথাখিনি লিখি থৈ গৈছিলে তেওঁলোক আছিলে বলুকাঠ বুলি আছিলে আৰু চিৰণ বুলি এজন খুব পৰাক্ৰমী মানে নগাৰ পুতেক আছিলে চিৰণ মানে তেখেতসকলৰ সময়ত এই কথাখিনি হৈছিল তাৰমানে হয় বলুকাঠৰ মানে 8জন পুত্ৰ আছিলে তাত চিৰণ বুলি এজন আছিলে আপোনাৰ সেই চিৰণ বুলিজন খুব পৰাক্ৰমী আছিলে আপোনাৰ
আপোনাৰ তেওঁলোকক তাৰমানে আপোনাৰ হেৰি পাতিছিলে দুৱাৰৰক্ষী পাতিছিলে বলুকাঠৰ 8জন পুতেকৰ 4জনক দুৱাৰৰক্ষী পাতিছিলে তাৰমানে তাৰে প্ৰথমজনৰ নাম আছিলে চিৰণ আপোনাৰ আৰু তেওঁলোকে ৰাজ হাউলি মানে পাতি আছিলে এই আপুনিয়ে কোৱা কথাখিনি তেওঁলোকে ডবা পাতি মাৰি সোমাইছিলে আৰু ডবাৰে তেওঁলোকে একদম সঁচা কথা এইখিনি লিখিত হৈ যোৱা আছে কলিভাৰত বুৰঞ্জী দ্যুতিৰাম হাজৰিকাদেৱে লিখি থৈ গৈছে তেওঁৰ নিজৰ সাঁচিপাতত যিখন সাঁচিপাত আজিও পুৰাতত্ত্ব বিভাগত আছে গুৱাহাটীৰ তাৰমানে পাণবজাৰৰ কাষত পাণবজাৰ যিখন পুৰাতত্ত্ব বিভাগ আছে তাতে আছে মই কথাটো তাৰমানে যদিও মোৰ বয়স হৈছে হয় মোৰ মেমৰিটো ঠিকে মেমৰি ঠিক আছে মোৰ মানে আইতাই হয় মোক কয় মই বুৰঞ্জীখন পালেই বোলো মই বোলো প্ৰিণ্ট কৰি পেলাই পাব্লিছ কৰিম আইতাই কৈছিলে আইতাই মোক কয় না আচ্ছা আচ্ছা মই বুৰঞ্জীখন আইতাৰ পৰা আনিব কওঁ আইতাই ক'লে পুনাৰ হাতত আছে আচ্ছা আইতা জীয়াই থ'ব পুনাৰ পৰা আকৌ মোৰ মানে মাহীয়ে লৈ আচ্ছা বন্তি আচ্ছা বন্তি বেংকক দিয়া এনেকৈ পাব্লিছ কৰোঁ পাব্লিছ কৰিলে ভাল বুলি তেওঁ কাকি তই নালাগে কৰিবি মই কৰিব পাৰিম তেনেকৈ মানে বুৰঞ্জীখন পাব্লিছ কৰিব মানে আপোনালোকৰ সেই সময়খিনিতো তাৰমানে এনেকুৱা কথা চৰ্চা হৈছিল তাৰমানে আপোনালোকৰ পৰিয়ালৰ মাজত তাৰমানে পৰিয়ালৰ মাজত মানে সেই বুৰঞ্জীখন আপোনালোকে নিজে মানে পাব্লিছ কৰিবৰ কাৰণে চেষ্টা কৰিছিল তাৰমানে মানে ইমান এটা যুগত মানে আপোনালোকৰ আইতাৰ যুগত যেতিয়া হৈছিলে আজি ধৰক আজি 100 বছৰে ক'লোঁ ধৰক আচ্ছা মই পাব্লিছ কৰিব বিচাৰোঁ আচ্ছা আচ্ছা মানে মই পাব্লিছ কৰোঁ মানে ওয়া হয় বুজিছোঁ তেওঁ কয় মই পাব্লিছ কৰিলেই হ'ল নাম নালাগে সেইখন বুৰঞ্জীয়ে সেইখন দ্যুতিৰাম হাজৰিকা নিজে লিখা যিখন সাঁচিপাতৰ বুৰঞ্জীখনেই আজি পুৰাতত্ত্ব বিভাগত ধুনীয়া হৈ আছে আপোনাৰ সেইখন খুব ধুনীয়া হৈ আছে তাৰমানে কিন্তু বিশ্বেশ্বৰ বিদ্যাদীপৰ যিখন বেলিমাৰ বুৰঞ্জী সেইখন অকণমান আগে পিছে অলপ বেয়া হৈছে কিন্তু দ্যুতিৰাম হাজৰিকাৰ বুৰঞ্জীখন একদম ধুনীয়া হৈ আছে বহুত আজি বহুত কথা কৈ দিলে আপুনি ভাল লাগিলে দেই বহুত আপোনাৰ ইমান ধুনীয়াকৈ মনত আছে আৰু আপোনালোকৰ নিচিনা বয়সস্থ মানুহে আপোনালোকে লাইফত পাই অহা বয়সস্থ মানুহে কথা কোৱা কথাখিনিতো একদম শুদ্ধ কথাই বুলি আমি মানিম মানে এইখিনি বস্তু হয় কেতিয়াবা মানে এই মোৰ বোৱাৰীজনী আহোঁ নাজানো গ'লে মই কওঁ এই ঠিক আমাক নাহাঁহিবি হ'ব পাৰে শুনাই বনীয়া শুনি কিন্তু আমাৰ বংশ বোলো ৰজাৰ বংশ আমাৰ বনীয়া সদায় ৰজাৰ বংশ বোলো নামনি নাগালেণ্ড নামনি বোলো ৰজা আছিল ওলাওঁতে 24টা ডবা সোমাওঁতে 24টা ডবা ৰজা উচ্ছেদ কৰিলে কোনে আহোম ৰজাৰ দিনত উচ্ছেদ কৰে বহুত ভাল এটা ইনফৰমেশ্যন আপোনাৰ পৰা পালোঁ দেই বহুত ধন্যবাদ আপোনাৰ নামটো এবাৰ ধুনীয়াকৈ কৈ দিয়ক মোৰ নাম আইতাহঁতে ইলু বুলি মাতিছিল আৰু এনেই ভাল নাম স্বপ্না দাস ঠিক আছে আইতা তেতিয়াহ'লে ভাল লাগিলে দেই ময়ো আপোনালোকৰ পৰা ইমান মানে নজনা কথা জানিব পাৰিলোঁ আৰু এইখিনি প্ৰচাৰ কৰিলে বহুতো নজনালৈকে জানিব পাৰিব অসমৰ বিষয়ে গম পাব হয়নে নাই অসমখনৰ বিষয়ে বহুতে নাজানে অসম বুৰঞ্জীখন আৰু আপুনিতো ডিব্ৰুগড়তে জন্ম আৰু ডিব্ৰুগড়তে ডাঙৰ দীঘল হয় আজিও ডিব্ৰুগড়তে আছে আপুনি মই তথাপি পৰিয়ালৰ খবৰ লৈ যাম হয় আপুনি মই গম পাইছোঁ আপোনাৰ বহুতখিনি কথা আপুনি আজিও মানে চবৰ লগত আপোনাৰ কমিউনিকেশ্যন এটা আছে হয় হয় বহুত ভাল লাগিল দেই চবৰে খবৰ লৈ হয় ঠিকে আছে আইতা তেতিয়াহ'লে আমি যাওঁ এতিয়া ভালে থাকিব ভগৱানে কুশলে ৰাখক আপোনাকো
শুভ কাম শীঘ্ৰে কৰিব লাগে হয় 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 কৰিম বুলি থ'ব নাপায় থ'ব নাপায় ঠিকেই কৈছে আপুনি আপুনি যিখিনি পাইছা সেইখিনি সোনকালে পাব্লিছ হয় এতিয়া পাইছে এতিয়া আকৌ হেৰি কেতিয়া এই আপোনাৰ 1 জুলাইত হৈ গ'ল আপোনাৰ 1 জুলাইত হৈ গ'ল গম নাপালোঁ মানে মই দেৱৰটো মাতিছিলোঁ কিন্তু আপোনাৰ বয়সৰ কাৰণে আপোনাকতো মাতিবলৈ সাহসেই হোৱা নাছিলে আপুনি নাই মই যাওঁ নহয় গাড়ীত বহি যাওঁ মই দেৱক মাতিছিলোঁ অৱশ্যে 1 জুলাইত অঁ 1 জুলাইত ডিব্ৰুগড়ত অঁ ইয়াতে কামেই কলেজত পাতিছিলোঁ আপোনাৰ মই দেৱক সুধিছিলোঁ কিন্তু আপোনাৰ কথা সুধিছিলোঁ কিন্তু আপোনাৰ তোমালোকে কামবোৰ হয় শুভ কাম শীঘ্ৰে কৰিম হয় কিবা সহায় মই পাৰিলে কৰিম আচ্ছা আচ্ছা মই যিমান পাৰোঁ সহায় কৰিম আচ্ছা তোমাক হয় ঠিক আছে থেংক ইউ আমি সংগ্ৰহ কৰা ভিডিঅ'টোৰ মাধ্যমত কিছু খুঁটি নাতি ৰৈ গৈছে এই খুঁটি নাতিখিনি মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ যে দুতিৰাম হাজৰিকাদেৱৰ পুত্ৰ কমলাপতি হাজৰিকা আৰু তেখেতৰে জীয়ৰী আছিল যশোদা হাজৰিকা এই বিষয়ে মই গম পাইছিলোঁ যেতিয়া মই দুতিৰাম হাজৰিকাদেৱৰ আজু নাতি লক্ষীধৰ হাজৰিকাদেৱৰ জীয়ৰী কৰুণা হাজৰিকাৰ বাইদেউৰ ঘৰলৈ গৈছিলোঁ আৰু তেখেতে মোক বংশাৱলীখন জনোৱা হিচাপত গম পোৱা গৈছিলে যে দুতিৰাম হাজৰিকাৰ পুত্ৰ কমলাপতি হাজৰিকা আৰু তেখেতৰ জীয়ৰীয়ে হৈছে যশোদা হাজৰিকা এই বিষয়ে আপোনালোকৰ আগত মই সম্পূৰ্ণ দাঙি ধৰিছোঁ বাকী শুদ্ধখিনি আগলৈ গম পোৱা যাব আৰু এয়া শেষৰ ভিডিঅ'খিনি আপোনালোকে নিশ্চয় বুজি পাইছে মই ৰীণা ঢলুৱা বাইদেউৰ ঘৰত গৈ ল'ব লগা হ'ল অকণমান মোৰ কথা জানিবলগীয়া আছিল বাইদেউৰ পৰা সেয়েহে বাইদেউৰ ঘৰলৈ গ'লোঁ আৰু বাইদেউৰ ঘৰত গৈয়ে অকণমান বাইদেউৰ ঘৰৰ পৰিৱেশটো মই ভিডিঅ' কৰিলোঁ খুব সুন্দৰ ফুলনি এখন আছে ঘৰৰ সন্মুখতে দেখিছে সৰুকৈ ইমান ধুনীয়াকৈ তুলসীজোপা থাপনাখনৰ সৈতে অকণমান ভিডিঅ' কৰি ল'লোঁ আৰু সোমাই গৈয়ে মই অলপ দেৰি বহিলোঁ তাৰ পাছত বাইদেৱে মই খুব সুন্দৰকৈ একাপ চাহ খোৱালে এয়া চাহ জলপান খালোঁ বাইদেউৰ ঘৰত খাই লৈ মই ভিডিঅ'টো সম্পূৰ্ণ কৰিলোঁ আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু শেষত সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম এনেকৈয়ে মৰম চেনেহ আশীৰ্বাদ কৰিব আগলৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম সকলো ভালে থাকক কুশলে থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজিলৈ আহিছোঁ বাই বাই